অৰুণোদয় আঁচনিলৈ দিবলৈ লৈছো বিগ ব্ৰেকিং নিউজ। যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহৰ কাৰণে আহি গ'ল ভাল খবৰ। অসম চৰকাৰে নতুনকৈ বৃদ্ধি কৰিলে অৰুণোদয় আঁচনিৰ টকা। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি চাই লওঁ যে অসম চৰকাৰে অৰুণোদয় আঁচনিক লৈ কি নতুন আপডেট লৈ আহিছে। এতিয়া আপোনালোকক বিস্তাৰিত জনাই আছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আপোনালোকে স্ক্ৰীনত চোৱা ধৰণে এখন নটিফিকেশ্যন অসম চৰকাৰে প্ৰকাশ কৰিছে। ইয়াতে লিখা আছে মহিলা সবলীকৰণেৰে সমাজৰ সবলীকৰণ। অসম চৰকাৰৰ অন্যতম মহিলা কেন্দ্ৰিক আঁচনি অৰুণোদয় 17 লাখতকৈ অধিক হিতাধিকাৰী বেংক একাউণ্টত 1250 টকা জমা কৰিছে। তো অসম চৰকাৰে অসমৰ প্ৰতিজন হিতাধিকাৰীক যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকলক 1250 টকাকৈ প্ৰতিমাহে সোমাই দি আছে। প্ৰতিমাহে 17 লাখ মহিলাক কিন্তু অসম চৰকাৰে 1250 টকাকৈ ইতিমধ্যে প্ৰদান কৰি আহিছে। এই বিত্তীয় বৰ্ষৰ শেষলৈ অসম চৰকাৰে অৰুণোদয়ৰ ধনৰাশি 150 টকালৈকে বৃদ্ধি কৰিব। প্ৰতিজন হিতাধিকাৰীয়ে 1250 টকাৰ লগত আৰু 150 টকা যোগ কৰি 1400 টকাকৈ প্ৰতিজন মানুহে নিজৰ নিজৰ বেংক একাউণ্টত লাভ কৰিব। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে এতিয়াৰে পৰা 1250 টকাৰ পৰিৱৰ্তে আপোনালোকৰ বেংক একাউণ্টত অসম চৰকাৰে 1400কৈ টকা প্ৰদান কৰিব। তো আজি ইমানে। এই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব।